কিবা এটা লিখিবৰ কাৰণে আমি কাগজ এডোখৰ বিচাৰোঁ। কাগজখন উকা হ'লে ভাল হ'ব নে তাত আগতীয়াকৈ কিবা লিখি থকা হ'লে আমাৰ কাৰণে ভাল হ'ব? উকা হ'ব লাগিব নহয় জানো? উকা কাগজতে নতুনকৈ লিখিব পৰা যাব। আগে লিখি থৈ দিয়া কাগজখনৰ ওপৰতো লিখিব পৰা নাযাব। গতিকে উকা কাগজ এখন আমাৰ খুব প্ৰয়োজন যদিহে আমি কিবা এটা লিখাৰ প্ৰয়োজন বোধ কৰোঁ। ঠিক একেধৰণে যদিহে আমি ভগৱন্তৰ কথা শুনিব বিচাৰোঁ তেতিয়াহ'লে আমি হৃদয়খন উকা কৰি ল'ব লাগিব প্ৰথম। মানে কি যে হৃদয়ত থকা বিভিন্ন চিন্তা ধাৰণাখিনি আমি খন্তেক সময়ৰ কাৰণে মোহাৰি ল'ব লাগিব। তেতিয়া আমাৰ কাগজখন উকা হৈ পৰিব। তাৰমানে আমি ধৰি ল'লোঁ কলা ফলক এখন, মানে বৰ্ড এখন, আমি ব্লেক বৰ্ড বুলি যাক কওঁ। কলা ফলকখনত যেতিয়া চক মাটিৰে কিবা এটা লিখি থৈ দিয়া থাকে তেতিয়া সেইখিনি মোহাৰি ল'লেহে আমি নতুনকৈ কিবা এটা যেনেধৰণে লিখিব পাৰোঁ। ঠিক তেনেধৰণে আজি আমাৰ অন্তৰত যিখিনি কথা আমি ভগৱন্তৰ কথা লিখিবৰ কাৰণে আহিছোঁ, গতিকে অন্তৰত পূৰ্বৰে পৰা লিখিত হৈ থকা যিখিনি ঘৰৰ কথা বতৰা কিবা কিবি এইখিনি আমি মোহাৰি ল'ব লাগিব। কিন্তু এই ক্ষেত্ৰত দেখিছোঁ আমি প্ৰায় অপাৰগ হৈ যাওঁ। অপাৰগ হৈ যাওঁ কাৰণে আমাৰ নতুনকৈ ভগৱন্তৰ কথাখিনি মনত নিয়াটো আমাৰ সুবিধা হৈ যায়। এইখিনিতে আমাৰ সেই কথাখিনি থাকে যে এই অসুচি যিটো মনোভাৱ, মানে কি হৈছে চাওক, আমাৰ মনৰ মাজত কিছুমান ভ্ৰান্ত ধাৰণা পুৰণি দিনৰ পৰা আমাৰ মনত সাজ হৈ আছে, তাৰমানে লিখিত হৈ আছে, যিখিনি আজি তাৰিখত আমি মোহাৰিব পৰা নাই। আৰু সেই মোহাৰিব নোৱাৰাৰ কাৰণে নতুন কথা লিখিব পৰা নাই। কথাষাৰ এইকাৰণেই কোৱা হৈছে যে এই যিবোৰ কথা, এই যে আহাৰ হাতৰ কথাটোৱে আমি কৈ লৈছোঁ বাৰু প্ৰথমে, যে এতিয়া চাওক এই কথাখিনি একেবাৰে নুই কৰি দিব পৰাও নাযায়। কেলে? পৃথিৱী স্ত্ৰীলিংগ, হয়নে নহয়? স্ত্ৰীলিংগ। আৰু পৃথিৱীক যেতিয়া বসুমতী যেতিয়া পাতালৰ পৰা উদ্ধাৰ কৰি আনিছিলে, কোনে আনিছিলে? বৰাহ ৰূপেৰে ভগৱন্তই নিজে উদ্ধাৰ কৰি আনিছিলে, নহয় জানো? গতিকে বৰাহ ৰূপেৰে যেতিয়া ভগৱন্তই দন্তৰ আগত পৃথিৱীক উদ্ধাৰ কৰি আনিছিল পাতালৰ পৰা, তেতিয়া কিন্তু বসুমতী ৰজস্বলা আছিল বুলি শাস্ত্ৰই আমাক কৈছে, হয়নে নহয়? তেনেহ'লে বসুমতী ৰজস্বলা হোৱাটো হয়, মানে বসুমতী চোৱা লাগে, তাৰমানে এই কথাটো বুজাইছে। এতিয়া ডাঙৰ তত্ত্ব হ'ল এতিয়া আমি সেই চোৱা মানিম নে নামানিম, এইটো লৈ আমাৰ সমাজৰ বিভিন্ন ধৰণৰ মানুহৰ মাজত বিভিন্ন ধৰণৰ কথা আমি দেখিবলৈ পাওঁ। সেইকাৰণে এই কথাবোৰ বিতৰ্কলৈ নিনি পোনপটীয়াকৈ আমি এটা সিদ্ধান্তলৈ গুচি আহিব লাগে যে যদিহে আমি কেৱল মাত্ৰ বিষ্ণুক উপাসনা কৰোঁ তেতিয়াহ'লে পৃথিৱীৰ কোনো চোৱাই আমাক একো কৰিব নোৱাৰে। ভগৱন্তৰ গাত চোৱা লাগিব পাৰে জানো? হয় নাই? ভগৱন্তৰ যদি কিবা কাৰণত ভগৱন্তৰ চোৱা লাগিল, ধৰি লওক অম্বুবাচী আহিল, আহাৰৰ হাত লাগিলে, আমি 7 দিন 3 দিন নামগৃহলৈ নামে। 3 দিনৰ কাৰণে এই যিটো চোৱাটোৱে ভগৱন্তক নামগৃহৰ পৰা আঁতৰাই পঠিয়াই দিলে। তাৰমানে এনেকুৱা হ'ল যে 3 দিনৰ বা 7 দিনৰ পাছত আকৌ কিহে আহি ভগৱন্তক ইয়ালৈ মাতি আনিব বা চোৱাটো কিহেৰে খেদিব? আমাক কি কৈছে চব? কলি নামৰ এটা মলিন যুগ, মল যুগ কোৱা নাই জানো? কলি যুগ অতি মলিন বুলি কৈছে, অতিকে মলিন, হয়নে নহয়? লেতেৰা যুগ। কলি নামৰ এটা মলিন যুগ আহিছে বুলি ভাবি এই 28 সহস্ৰ ঋষিয়ে কি কৰোঁ কি নকৰোঁকে সহস্ৰ বছৰমান যজ্ঞ কৰিছে। যজ্ঞ কৰি বিভিন্ন ধৰণৰ পৰামৰ্শ দিয়াৰ পাছত শেষ সিদ্ধান্তত উপনীত হ'ল যে কেৱল হৰিনামৰ বাহিৰে কলিৰ মল আঁতৰাব পৰা শক্তি কাৰোৱে নাই। সেইটো ভাগৱতত আমাৰ সিদ্ধান্ত দিলে। তেতিয়াহ'লে কলিৰ নিচিনা এটা যুগৰ চোৱা বা মল যদি হৰিনামে খেদিব পাৰে, তেতিয়াহ'লে জেঠ মাহ মল মাহ এটা মাহে ভগৱন্তক কেনেকৈ খেদি পঠিয়ায়? এতিয়া আমি প্ৰায় দেখিছোঁ জেঠ মাহ বুলি, এই বছৰৰ জেঠ মাহটো হেনো মল মাহ, আৰু সেই মল মাহ হোৱাৰ কাৰণে হেনো ভগৱন্তৰ নাম ল'ব নাপায় বুলি বহু জেগাত আমি কোৱা শুনিছোঁ। এতিয়া আমি কথাটো কি বুজি পালোঁ শাস্ত্ৰৰ পৰা? শাস্ত্ৰই কৈছিলে কি যে কলি নিচিনা এটা মল যুগ, এটা মলিন যুগ অহাৰ কাৰণে সমস্ত পণ্ডিত একত্ৰিত হৈ এটা সিদ্ধান্তত উপনীত হ'ল, আৰু শাস্ত্ৰই আমাক সিদ্ধান্ত কৰি দিলে যে মহাভাগৱত চৰ্চনৰ যোগেদি
ভগৱন্তৰ গুণ নাম কীৰ্তন হৰি কীৰ্তনৰ জৰিয়তে হৰি নামৰ যোগেদি আমি কলিৰ মল খেদিব পাৰিম। এটা যুগৰ মল যিটো নামে খেদিব পাৰে সেই নামক আকৌ মল নামৰ এটা মাহে হেনো আঁতৰাই দিব পাৰে। এইটো কেনেকৈ সম্ভৱ? এই কথাবোৰ আমি নুবুজাকে মলমাহ মলমাহ বুলি বহুতে ভাবি আছো। কিন্তু আমি যিসকলে মলমাহ বুলি ভগৱন্তৰ গুণ নাম কীৰ্তন বা মাংগলিক কাৰ্য অনুষ্ঠিত কৰিবলৈ টান পাইছো, তেওঁলোকক যদি আমি সুধো বা আমি যদি নিজে পৰ্যালোচনা কৰিব বিচাৰো মলমাহ মানেনো কি, কিয়নো জেঠ মাহটো মলমাহ বুলি ক'লে আমি কিজানি ক'বই নোৱাৰিম। তথাপি আমি পূৰ্বৰ পৰম্পৰাগত নীতি ধৰি ধৰি এই মাহবোৰ আমি এনেধৰণে মানি চলিছো। কিন্তু শাস্ত্ৰই কৈছে যে মল মাহত ভগৱন্তৰ নাম বেছিকৈহে ল'ব লাগে। কিয়? যদি সঁচাকৈ মাহটো মলিন হয় তেতিয়াহ'লে এই মলখিনি গুচাবৰ কাৰণে কেৱল মাত্ৰ হৰিনামৰ বাহিৰে একোৱে তাৰ মল খেদিব নোৱাৰে। হৃদয়ৰ মলিনতা আঁতৰাবৰ কাৰণে এই যে আগতে লিখি থৈ দিয়া যিখিনি কথা সেইখিনি মুচিবৰ কাৰণে মোহাৰিবৰ কাৰণে যেনেধৰণে হৰিনাম লাগিব, ঠিক তেনেধৰণে এই জেঠ মাহৰ মল খেদিবৰ কাৰণেও আমাক কিন্তু হৰিনামহে লাগিব। আমি হৰিনামৰ পৰা যদি বিৰত থাকো তেতিয়াহ'লে তাৰ পৰা আমাৰ উপকাৰ নহ'ব। এতিয়া এটা কথাটো হৈ গ'ল, এই যিটো অম্বুবাচী মেলাৰ কথা আমাক কৈছে যে বহু লোকে এনেকৈ চৰ্চালেও আনে। আমি কৰজোৰে নিবেদন কৰিছোঁ, যিহেতু কথাখিনি সামাজিক মাধ্যমত প্ৰচাৰ হৈ গুচি যাব, তাত গৈ পিনি আকৌ আমাক সমালোচনা কৰা মানুহৰ সংখ্যা বহুত বেছি আছে, বহুত বিতৰ্কলৈ লৈ যায়। আমি কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ যাতে এই কথাখিনি বিতৰ্কলৈ নিনিয়ে। আমি বিতৰ্ক কৰিবও খোজা নাই, আমি কাকো মানাও কৰিব বিচৰা নাই। শাস্ত্ৰত যিহেতু মানে ঋতুমতী হোৱাৰ কথা উল্লেখ আছে, পৃথিৱী ৰজস্বলা হোৱাৰ কথা লিখা আছে, তেতিয়াহ'লে পৃথিৱীৰ চোৱা লগাটো শাস্ত্ৰই নিজেই উল্লেখ কৰিছে, গতিকেতো আমি নহয় বুলি ক'বলৈ যোৱা নাই। এতিয়া কথা হ'ল কোনে মানে কোনে নামানে তাক লৈ। এতিয়া ডাঙৰ কথাটো হৈ গ'ল কি, বহুতে কয় আমাৰ অসমতহে কেৱল সেই পৰম্পৰাটো আছে, বাহিৰত নাই। জগন্নাথ মন্দিৰ খোলা থাকে আৰু এনেকুৱা ধৰণৰ কি কয় এইটো বদৰিকাশ্ৰম, এনেকুৱাবিলাক আশ্ৰমবিলাক খোলা থাকে, কিন্তু আমাৰ নামগৃহভাগে বন্ধ হৈ থাকে। কিয়? একেই নহয় নেকি? যদি জগন্নাথ মন্দিৰত কোন আছে? ভগৱন্তই আছে। যদি সেই একেজন ভগৱন্ত আমাৰ নামগৃহতো আছে, আমাৰ নামগৃহ কিয় বন্ধ থাকে? এনেধৰণে কিছুমানে উপস্থাপন কৰে। আটাইতকৈ ডাঙৰ কথাটো আমি এনেকুৱা ভাবোঁ, আমি কিছুমান মানুহে যিসকল জ্যেষ্ঠ ব্যক্তিয়ে আলোচনা কৰিছে তেওঁলোকে তাৰ পৰা কিবা এটা উত্তৰ উলিয়াইছে, কিন্তু আমি একো বুজি নোপোৱাখিনি এনেকুৱাকৈ আমি এই কথাটোত লাগি আছোঁ, যিখিনিয়ে শাস্ত্ৰই কোৱা একেবাৰে সৰু সৰু কথাকেইটাকে মানিব পৰা নাই, অথচ এই চোৱা মনা নমনাটোক লৈ বিতৰ্কত সোমাবলৈ যাম। এইটো আমি কৰাটো অনুচিত বুলি আমি অনুভৱ কৰিছোঁ। যে আমাক শাস্ত্ৰই যিবোৰ উপদেশ দিছে যে আমি কি কৰিব লাগে, যেনে পুৱা ব্ৰহ্মপুৱাতে উঠি ভগৱন্তক স্মৰণ কৰা, খুব সোনকালে উঠি স্নান কৰা, যিটো দুগ্ধ স্নান অমৃত স্নান বুলি শাস্ত্ৰই উল্লেখ কৰিছে, এই সাধাৰণ নিয়মটোকে আমি পালন নকৰোঁ। সাধাৰণভাৱে খুব সোনকালে উঠি ব্ৰহ্মপুৱাতে গা ধুবলৈকে আমি টান পাওঁ, আৰু সেই নিয়মটোকে আমি সদায় মানি চলিব নোৱাৰোঁ, অথচ আমি আকৌ আহাৰ হাতৰ চোৱাৰ সম্পৰ্কত মন্তব্য প্ৰকাশ কৰিবলৈ যাওঁ। এইটো আমাৰ উচিত হৈছে জানো? গতিকে ইমান দূৰলৈ নগৈ য'ত কেৱল মাত্ৰ ভগৱন্তৰ বিষ্ণুক উপাসনা কৰা হয়, আমি ভবাত তাত একো চোৱাই থাকিব নোৱাৰে, কোনো তাত ভেদভাৱ থাকিব নোৱাৰে। সেইকাৰণে ভগৱন্তৰ গুণনাম কীৰ্তনত কোনো নিয়ম নীতি বিধি বিধান একো নালাগে বুলি শাস্ত্ৰই আমাক কৈছে। গতিকে এইখিনি ননাকেও আমি ভগৱন্তক উপাসনা কৰিব পাৰোঁ। তথাপি আকৌ মই এনেকৈ কৈ থৈ যাওঁ যে যিহেতু আমি সামাজিকভাৱে দায়বদ্ধ, যদি কেনেবাকৈ আমি নামগৃহত সোমোৱাটোক লৈ সমাজখনে অসন্তুষ্টি প্ৰকাশ কৰে, তেতিয়াহ'লে এখন সমাজক নেওচা দি মই শুদ্ধটো বুজি পালোঁ বুলি নামগৃহলৈ অহাটোতো কিন্তু যুক্তিসংগত নহয়, কিয়নো আমি সমাজ পাতি বাস কৰা মানুহ। গতিকে আমি সামাজিকভাৱে যেনেধৰণে নীতি নিয়ম পালন কৰি আছোঁ চব তেনেকেই থাকক। মাত্ৰ এটা কথা আমি পাহৰি যাব নালাগে, আমি হৃদয় মন্দিৰত ভগৱন্তৰ নাম কোনো কালে মোহাৰিবলৈ দিব নালাগে। ইয়াত লাগিলে 7 দিন বিৰতি হৈছে হৈ থাকক, কিন্তু হৃদয় মন্দিৰত এদিনো যাতে এখন্তকো যাতে বিৰতি দিবলগীয়া নহয়। অসন্তুষ্ট অপ্ৰতিহতভাৱে অবিৰাম গতিত যাতে ভগৱন্তৰ নাম আমাৰ হৃদয়ত থাকে, তাৰ কাৰণে আমি ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনোৱাৰ লগে লগে আপোনাসৱৰ শ্ৰীচৰণটো সেৱা ধৰিছোঁ, যাতে অনাগত দিনত আমি এনেধৰণে আমি আমাৰ নিয়মখিনি মানি যাওঁ। এই কথাখিনিকে আমাৰ ভকত দুজনে আমাক ক'বলৈ কোৱা কথাখিনি ইয়াতে আগবঢ়াই আমি মূল পাঠ ধ্ৰুৱ চৰিত্ৰলৈ যাব বিচাৰিছোঁ। ধ্ৰুৱ চৰিত্ৰ সকলোৱে জানে, ধ্ৰুৱৰ নাম সকলোৱে শুনিছে, কিন্তু
ধ্ৰুৱ চৰিত্ৰৰ যোগেদি পৌৰাণিক আখ্যানযুক্ত যিটো কাহিনী প্ৰিয়বত আৰু উত্তানপাদ নামৰ দুজন স্বয়ম্ভূ মনুৰ পুতেক দুজন পুতেকৰ ভিতৰত প্ৰিয়বতে সংসাৰ নকৰি ডেকা কালতে সন্ন্যাস ব্ৰত পালন কৰি ৰাজ্য ত্যাগ কৰি বনলৈ গুচি গ'ল। তেওঁ সংসাৰৰ আগ নাবাঢ়িল। আগবঢ়ালে কোনে? উত্তানপাদ। দুজন পুতেক আছিলে উত্তানপাদে তেওঁ সংসাৰ আৰম্ভ কৰালে। তেওঁ দুগৰাকী পত্নী বিবাহ কৰাইছে। আমাৰ ইয়াত এটা আকৌ ডাঙৰ তত্ত্ব আছে, চাব দেই। শাস্ত্ৰই প্ৰায় দুগৰাকী বিবাহ কৰাৰ কথাটো আমাক উল্লেখ কৰিছে। ক'ত ক'ত কৰিছে চাব দেই। কশ্যপ মুনিৰ দুগৰাকী ভাইজা, এগৰাকীৰ নাম দিতি, এগৰাকীৰ নাম অদিতি। এনেধৰণে আৰু বহুত উদাহৰণ আছে। বসুদেৱৰ তিনিগৰাকী পত্নী, দৈৱকী, ৰোহিণী আৰু এগৰাকী মই নাম পাহৰিছোঁ। এনেকৈ দুগৰাকী তিনিগৰাকী এনেকৈ ধৰণে আমাৰ পত্নীৰ কথাটো উল্লেখ কৰে। এতিয়া আমাৰ বাসকলে ভাবি নল'ব, তেতিয়াহ'লে আমাৰো সুবিধা অকণমান আছে। এনেকৈ ভাবি নল'ব, মই শুনাই দিয়া হ'ব। কৃষ্ণ। আচলতে আমাক শাস্ত্ৰই এই কথাটো কোৱা নাই। বাহ্যিকভাৱে দুগৰাকী অনাৰ কথাটো আমাক কোৱা নাই। আমি অহৰ্নিশে হৃদয়ত দুগৰাকী ভাইজা লৈয়ে ফুৰিছোঁ। এফালে ভক্তিমাও, এফালে মায়া। মায়াই সংসাৰ বান্ধনত আমাক বান্ধি ৰাখে, ভক্তি মায়ে তাৰ পৰা মুখ পলাবলৈ বিচাৰে। ঠিক তেনেধৰণে ইয়াতো দুগৰাকী পত্নীৰ কথা উল্লেখ কৰিছে। আমি কাহিনীখিনি অকণমান মাজলৈকে আগবঢ়াই দিছোঁ। তাৰপাছত পাঠ অকণমান দীঘলীয়াকৈ আৰম্ভ কৰি শেষত আমি কাহিনী ভাগৰ মুখনি মাৰিম। মানে পিছলৈ আমি আৰু 10 মিনিটমান কথা কৈ কাহিনী ভাগ শেষ কৰিম। এতিয়া 10 মিনিটমান থকালৈকে বাকীখিনি আগবঢ়াই দিছোঁ। উত্তানপাদৰ দুগৰাকী ভাইজাৰ নাম হৈছে, এগৰাকীৰ নাম সুৰুচি আৰু এগৰাকীৰ নাম সুনীতি। শাস্ত্ৰই এই পত্নীকেইগৰাকীৰ নামবোৰ ইমান সুন্দৰভাৱে দি ৰাখে, তাতেই গোটেই কাহিনীটোৰ তত্ত্বখিনি সোমাই থাকে। কশ্যপ মুনিৰ দুগৰাকী ভাইজা, এগৰাকীৰ নাম দিতি আৰু এগৰাকীৰ নাম অদিতি। অদিতি মানে আদিত্য, আদিত্য মানে পোহৰ, আদিত্য মানে সূৰ্য। য'ত কেৱল মাত্ৰ পোহৰৰূপী, য'ত মাত্ৰ জ্ঞানৰূপী চিন্তাবোৰ থাকে, তেওঁক কোৱা হৈছে অদিতি, আদিত্য য'ত থাকে। আৰু য'ত আদিত্যটো নাথাকে, আটো কাটি দিয়ক, পোহৰটো নাইকিয়া হৈ গ'ল, দিতি আন্ধাৰ, য'ত কেৱল দৈত্যবোৰৰ জন্ম হয়। নাম দুটাতে আমাক ধুনীয়াকৈ প্ৰকাশ কৰি দিছে। এফালে দৈত্য আৰু এফালে দেৱতা, দুটা কুলৰ সৃষ্টি হৈছিল। আমি তালৈ নাযাওঁগৈ, উদাহৰণটো দিবলৈ লৈহে অকণমান ক'ব বিচাৰিলোঁ। এতিয়া উত্তানপাদৰ ক্ষেত্ৰতো আমাক কৰিলে কি, দুগৰাকী পত্নীৰ নাম দিলে। এগৰাকীৰ নাম সুৰুচি, এগৰাকীৰ নাম সুনীতি। এতিয়া নামকেইটাত কেনেকুৱা লাগিছে শুনিলে? নামকেইটাতে কিন্তু অৰ্থ প্ৰকাশ হৈ গৈছে। সুৰুচি মানে কোনটো কয়? ভাল খাই ভাল পাওঁ, ভাল বস্তু খাবলৈ বিচাৰোঁ, ভাল কাপোৰ পিন্ধিবলৈ বিচাৰোঁ, ভাল ঘৰত থাকিবলৈ বিচাৰোঁ, এইবিলাক ৰুচি। নীতিটোৱে কি কৈছে? ভাল কথা ক'ব লাগে, ভাল ব্যৱহাৰ কৰিব লাগে, ডাঙৰক সন্মান কৰিব লাগে, এনেকুৱা ধৰণৰ নীতি কথাবোৰ যিবোৰ আছে, সেইটো হৈছে সুনীতি। এতিয়া এই ৰজাৰ পত্নী দুগৰাকীৰ নামতে পৰিচয়। ইয়াত কিন্তু কাহিনী এনেকৈ কৈছে, চাব দেই। লাহে লাহে সুৰুচিৰ প্ৰতি ৰজাৰ আসক্তিটো বাঢ়ি গ'ল। তাহানিৰ দিনৰ কাহিনী মতে কৈ আছে, কিন্তু আজিৰ দিনতো আমাৰ সেই একেটাই হয়। পুৰুষেই হওক বা মহিলাই হওক, যেতিয়া টকা পইচা বেছি হয়, তেতিয়া কি হয় চাবচোন। কি হয়? বাঁহৰ ঘৰটো ভাঙি পকা বনাবলৈ মন যায়, জেওৰাখন আঁতৰাই ৱাল মাৰিবলৈ মন যায়, পকা দেৱাল দিবলৈ মন যায়, যায় নে নাযায়? চাইকেলখন আঁতৰাই স্কুটি মটৰচাইকেল ল'বলৈ মন যায়, পাৰিলে 4চকীয়াখন ল'বলৈ মন যায়। এই যে সুৰুচি, ৰুচিটো ওপৰলৈ ওপৰলৈ গৈ থাকে। তেতিয়া কিন্তু নীতিটোত আমি গুৰুত্বটো কমকৈ দিওঁ। উদাহৰণ এটা আমি বুজিবলৈ লওঁ। ধৰি ল'লো আমাৰ গাঁৱত বানপানী আহিল। বুজি ল'ব দেই। আমাৰ ঘৰটো মানে গাঁওখনৰ ভিতৰতে ডাঙৰ এটা ঘৰ, 2মহলীয়া ঘৰ। ঘৰৰ ভেটিও যথেষ্ট ওখ আৰু ভঁৰালো ওখ ভঁৰাল। বানপানী সোমাই গোটেই অঞ্চলটোত যিমান খেতি বাতি আছিল চব শেষ কৰি দিলে, মাৰি গ'ল। কাৰোবাৰ চাপৰত আছিল ধান, ভঁৰাল ঘৰ চাপৰ, সেইবিলাকো ধুই উটুৱাই নিলে, তিয়াই দিলে। এতিয়া বানপানী হৈ যোৱাৰ পাছত ৰিলিফ আহে, চৰকাৰী ৰিলিফ আহিলে, চৰকাৰৰ ফালৰ পৰা সাহায্য আহিলে। সকলোকে চাউল, আটা, দাইল, নিমখ এইবিলাক যোগান ধৰিব। এতিয়া ডাঙৰ কথাটো হ'ল কি, মোৰ বিশেষ লোকচান একো নাই হোৱা। খেতি বাতি মই নকৰোঁ, আধিলে দি দিওঁ, কৰিলে কৰে, নকৰিলে কেতিয়াবা চন পৰিয়ে থাকে।
2 বছৰমানৰ খেতি ইতিমধ্যে মোৰ ভঁৰালত জমাই হৈ আছে আৰু টকা পইচা মোৰ যথেষ্ট উপাৰ্জন হয়। এতিয়া ৰেচন ল'বলৈ মই যাম নে নাযাম? গাঁওখনত যেতিয়া ৰেচন দিব চৰকাৰীভাৱে বানপীড়িতসকলক সাহায্য প্ৰদান কৰিব, এতিয়া মই ল'ম নে নল'ম? আপোনালোকৰ মনলৈ ভাবটো কি আহিছে? ল'ম নে নল'ম? মোৰ ভাৱটো আকৌ মই কেলে আহিব? হয়নে নহয়? হয়নে নহয়? সেইটো মোৰ ৰুচি। মোৰ ঘৰত একো লোকচানে হোৱা নাই, মই খেতিও কৰা নাই, মোৰ ভঁৰালসমূহ চুইও পোৱা নাই। বোলে নালাগে মোৰখিনি যি অকণমান পৰে এই নাইকিয়া কেইজনকে অকণমান বটাই দিয়ে, এনেকৈ আমি কম নেকি? নকওঁ। আপোনালোকে কয় যদি মই নকওঁ, তেতিয়াহ'লে মই ক'ত আছোঁ? তেতিয়াহ'লে ভাগৱত ধৰ্ম ভাগৱত পঢ়ি মোৰ লাভ কি হৈছে? নীতিটোৱে কি কৈছে? নীতিটোৱে কৈছে দুখীয়া কেইজনকে দি দিয়াচোন পাৰিলে, সেইটোৱে কওক। কিন্তু আজিলৈকে কেৱল মোৰ ক্ষেত্ৰতে নহয়, এনেকুৱা এখন সমাজ মই দেখা নাই য'ত নিজৰ ভাগটোৰ পৰা আঁতৰি আহি কৈছে যে নহয় দুখীয়া কেইজনকে দি দিয়ে, এনেকুৱা আমি দেখা নাই। তেতিয়াহ'লে চাওক আমি ক'ত আছোঁ? সুৰুচিত আছোঁ। সুৰুচিত থাকিলে আমাৰ কি অসুবিধা হয় এইখিনি পিছলৈ আমাক ক'ব। আকৌ সুৰুচিয়ে কৈছে কি? ৰুচি সম্পন্ন খাদ্য খাই মই ভাল পাওঁ। উদাহৰণস্বৰূপে দিয়ক তেওঁলোকে কি কৰে কৰি থাকক, আমাৰ আমি কথা পাতি থাকোঁ, তেওঁলোকে তেওঁলোকৰ মতে ধেমালি কৰি থাকক দিয়ক, তেওঁলোকক গুৰুত্ব নিদিওঁ। এতিয়া কথাটো হৈ গ'ল কি? উদাহৰণস্বৰূপে বুজিবলৈ কৈছোঁ দেই, মানি লওক কথাটো, নিজৰ গাত অকণমান মানি ল'বলৈহে চেষ্টা কৰিব। ধৰি ল'লোঁ মই চিগাৰেট খাই ভাল পাওঁ, সেইটো মোৰ ৰুচি। অকণমান অকলশৰীয়া অনুভৱ কৰিলে মোৰ চিগাৰেট এটা খাবলৈ মন যায়। চিগাৰেট খোৱা মানুহ দেখিছে নাই দেখা? আমাৰ ফালে অলপ কম বাৰু অভ্যাসটো, বাহিৰৰ ফালে বহুত বেছি। এতিয়া ডাঙৰ কথা হ'ল কি? এদিন টাউনত যিখন দোকানৰ সন্মুখত মই ৰৈ আছোঁ, সেইখন দোকানৰ সন্মুখতে মোৰ ল'ৰাটোৰ লগত 2জন মানুহ ৰৈ আছে। চিগাৰেট এটা খুব খাওঁ খাওঁ লাগিলে। ৰুচিটোৱে কৈছে খাওঁ, খাবলৈ মন গৈছে। নীতিটোৱে কি কৈছে? যে কি তোৰ ল'ৰাৰ লগত ল'ৰাকেইটা আছে, সিহঁতৰ দেখা দিয়ে কথা ক'বনে নক'ব? মোৰ নীতিটোৱে ক'ব। কিন্তু আমি কি কৰোঁ? এই সিহঁতৰ ফালে থাকক, লাগিলে সিহঁতে আঁতৰি দিব, মোৰ নিজৰ খাবলৈ মন গৈছে, মই তাতে জ্বলালোঁ আৰু খালোঁ। হয়নে নহয়? তাকে দেখি কি কৰিলে, মই যেতিয়া সিহঁতৰ সন্মুখত খাব পাৰোঁ, সিওতো খাব। সিও যেতিয়া খাবলৈ আৰম্ভ কৰিলে, তাৰ পিছদিনাৰ পৰা দুয়োটাই একেটা চিগাৰেটকে ভাগ কৰি খোৱা হ'ল। এই নীতিৰ পৰা মানে বিচলিত হোৱাৰ লগে লগে আমাৰ অৱস্থাটো তেনেকুৱা হৈ যাব। হয়নে নহয়? আমি কোনটো গুৰুত্ব দিম এতিয়া? ৰুচিটো নে নীতিটো? অলপ আগত যেনেকৈ ক'লোঁ বানপানীত সাহায্য বিচাৰি যোৱা, এতিয়া খাদ্যটো খোৱাৰ ক্ষেত্ৰত আমি বহুত এনেকুৱা সমাজ দেখিছোঁ। কেইদিনমানৰ আগলৈকে জ্যেষ্ঠসকলে যেতিয়া কিবা অকণমান ৰস উলিয়াই, আমাৰতো সকামতো উলিয়াই, আপোনালোকৰ ফালে উলিয়াই নালাগে নাজানো। আমাৰ ফালে ভাগৱত পাঠ এভাগ হ'ল, সকাম বুলি ভাগৱত পাঠ এভাগ আৰম্ভ কৰিলে, ভাগৱত সামৰিলে, সামৰাৰ পিছতে ৰস ব্যৱস্থাও কৰিলে। এতিয়া ডাঙৰ কথাটো হ'ল কি? কেইদিনমানৰ আগলৈকে, আজি 2-3 বছৰ আগলৈকে জ্যেষ্ঠসকলক ভিতৰত নি আছুতীয়াকৈ মনে মনে খুৱায়, ঠিক আছিল অলপ। এতিয়া কনিষ্ঠসকলেও খাই বুলি যেতিয়া জ্যেষ্ঠসকলে গম পালে, এতিয়া খায়েই যেতিয়া বেয়া একেলগতে খায়, এতিয়া দেখিছোঁ বাপেকে পুতেকে সমানে খায়। এতিয়া আপোনালোকৰ ভাল লাগিছে নে বেয়া লাগিছে কথাটো শুনি? দেউতাক আৰু পুতেক যেতিয়া একেলগে বহি মদ খাব বা নাখাবলগীয়া বস্তু খাব, ভাল লাগিব নে বেয়া লাগিব? দুইজনে বহি লৈ যদি বটলটো বাকি লয়, তুমিও এগোটা খোৱা, ময়ো এগোটা খোৱা, নীতিটোৱে সেইটো কৈছে জানো? কিন্তু ৰুচিটোত থাকি মই উপায় নাই, লগ নাই নহয়, তোৰ লগতে দে হ'ব দে, বেছিকৈ নাখাবি আৰু এনেকৈ কৈ হ'লেও চলাই দিছোঁ। এই উত্তান পাৰৰ সেই অৱস্থাটো হ'ল কি হ'ল? লাহে লাহে সুৰুচিক বেছি গুৰুত্ব দিওঁতে এদিন ৰাজসভাত উত্তান পাৰৰ সমস্তখিনি তলতীয়া ৰজা, পৃথিৱীত যিমান ৰজা আছে চব উত্তান পাৰৰ বহতীয়া বৰতলীয়া ৰজা, এদিন সকলোখিনি বহি থকা এখন ৰাজসভা, তাত উত্তমৰ সুৰুচিৰ পুতেক উত্তমক কোচত লৈ উত্তানপাত ৰজাই সিংহাসনত বহি আছে। হেন সময়তে ধ্ৰুৱ সুনীতিৰ পুতেক লাহেকৈ সুনীতি এলাগি কৰিলে নহয় আৰু ৰজাই ৰুচিত থাকোঁতে মই কৈছোঁ নহয়, আমি যেতিয়া ৰুচিত থাকোঁ তেতিয়া আমি ধৰ্ম পাহৰি থাকোঁ, নীতি পাহৰি থাকোঁ। যেতিয়া আমাৰ টকা পইচা বেছি থাকে তেতিয়া পাকঘৰৰ ভিতৰলৈ জোতাযোৰ পিন্ধি যাবলৈ এই ধৰক কিটো হ'ব, একো নহয়। যেতিয়া আমাৰ দুখটো বেছি হয়, টকা পইচা কম থাকে, ইছৰাম ভগৱানে কি জানি সেইকাৰণে দুখ দিছে, এই নকৰিবি পেলাই নিনিবি, তেতিয়া আকৌ নীতি কথাবোৰ আমি বেছিকৈ ভাবোঁ।
হয়নে নহয় মন কৰিব বিপদত পৰিলে ৰাম নাম সম্পদত কিন্তু আমি ভগৱন্তৰ নাম নলওঁ এতিয়া আমি যেতিয়া কাৰোবাৰ ঘৰত গৈ পিনি দুগৰাকী লগ লাগি দুজন লগ লাগি বিভিন্ন ধৰণৰ কথা পাতি থাকিম তেতিয়া ভগৱন্তৰ নাম ল'বলৈ ক'লেও আমাৰ মুখত নোলায় কিন্তু ৰাতি আন্ধাৰত যেতিয়া হাবিখন পাৰ হ'ব লাগে তেতিয়াহ'লে কিন্তু ভগৱন্তৰ নাম ল'বলৈ কাকো কোনো ক'ব নালাগে কিমান বা কৃষ্ণ 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 ৰাম 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 ক'ব ঠিক নাই হয়নে নহয় তাৰমানে বিপদতহে আমাক লাগে নীতিটোৱে কি কৈছে সম্পদতো বিপদতো নেৰিবা ভগৱন্তৰ নাম আমাক সেইটোৱে শিকাইছে নীতিটোৱে হয়নে নহয় বিপদত পৰিলে আমি যিজনৰ সহায় বিচাৰোঁ সম্পদত যদি সেইজনক পাহৰি যাওঁ সেইজনে বিপদত আমাক সহায় কৰিব জানো যেতিয়া মই আনন্দ থাকোঁ তেতিয়াহ'লে তেওঁক নেমাতোঁ কিন্তু যেতিয়া মই বিপদত পৰোঁ তেখেতৰ ওচৰলৈকে হাত পাতি বিচাৰি যাওঁ তেওঁ ভাল পাব জানো দিব জানো এই কথাবোৰ আমি মন কৰিবলগীয়া কথা উত্তান পাৰ ৰজাই কেনেকুৱা কৰিলে ইফালৰ পৰা সুনীতি পুতেক ধ্ৰুৱই লগৰ ল'ৰা ছোৱালীৰ লগত খেলি 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 আহি এওঁলোকৰ বয়সৰ 5 বছৰ বয়স এওঁলোকে অকণমান ডাঙৰ 5 বছৰীয়া ল'ৰা আহি দেখিছে দেউতাকে ককায়েকক লৈ আছে হুৰুচি আগেই বিয়া পতাৰ কাৰণে তেওঁ ককায়েক বুলি ধৰা হৈছে উত্তম অকণমান ডাঙৰ মানে ধ্ৰুৱতকৈ হ'লেও দুয়োটাই 5 বছৰীয়া বুলি আমাক শাস্ত্ৰই কৈছে যে হওক উত্তমক কোলাত লৈ থকা দেখি ধ্ৰুৱই ক'লে অ' দাদা মোকো অকণমান লগ হ'ব মন যাব নে নাযাব যাব নহয় তেতিয়া আকৌ উত্তান পাৰ ৰজাই একো গুৰুত্ব নিদিলে কেলে নিদিলে জানে নাই ওচৰতে আকৌ হুৰুচি লৈ আছে হুৰুচিলে তেওঁ অকণমান ভয় এই কাৰবাৰটো সকলোতে চাব হয় নহয় এতিয়া ডাঙৰ ডাঙৰ মানুহসকলৰ ক্ষেত্ৰতো চাব হিমন্ত বিশ্ব শৰ্মাৰ শুনিলে মোক গালিয়ে দিব জেললৈ নপঠিয়ালে হৈছে বুজিবৰ কাৰণেহে কৈছে হয়নে নহয় সমগ্ৰ অসমখনৰ মুখ্যমন্ত্ৰী তেখেতৰ মতেই গোটেই অসমখনৰ নীতি কথাবোৰ চলে কিন্তু ঘৰত যেতিয়া যায় মানুহজনীৰ মতে তেওঁ দুটা কথা নুশুনে বুলি ক'লে আমাৰ বিশ্বাস হ'ব নেকি হয়নে নহয় বিশ্বাস নহয় এজন প্ৰশাসনিক বিষয়াই সমগ্ৰ অঞ্চলৰ চুৰ ডকাইতক চিধা কৰিবৰ কাৰণে যিমান নীতি কথা আছে তেওঁ শিকায় ঘৰলৈ আহিলে মানুহগৰাকীয়ে দুটা নীতি কথা মানুহজনক শিকাই নিশিকায় পুলিচলৈও নিশ্চয় শিকায় হয় নহয় চবেই উপলব্ধি কৰিছে আৰু বহলাই নকওঁ বেছি বহলাই ক'লে সেইফালে ধৰিবগৈ হয় নে নহয় সেইটো কাৰণে এই উত্তম ৰজাৰো তেনেকুৱা হ'ল উত্তান পাৰ ৰজাৰ এইফালে হুৰুচি বহি আছে হপকে মাত লগালে নহয় তই দুৰ্ভগীয়া মাকৰ পুতেক হৈ কেনেকে সিংহাসনত উঠিবলৈ তই সাহস কৰিলি কোনো কাৰণত তই সিংহাসনত বহিব নোৱাৰ সিংহাসনত যদি বহিবলৈ মন আছে তেতিয়াহ'লে তই মোৰ পুত্ৰ হৈ জন্ম হ'ব লাগিব তেতিয়াহে পালি যা ভগৱানক প্ৰাৰ্থনা কৰগৈ মোৰ পুত্ৰ হৈ জন্ম ল'বৰ কাৰণে আৰু যিদিনাই মোৰ পুত্ৰ হৈ তই জন্ম ল'বি সেইদিনাহে তই এই সিংহাসনত উঠাৰ অধিকাৰটো পাবি এই বুলি গালি পাৰিলে গালি পাৰোঁতে কিন্তু বাপেকে একো উভতি নক'লে বোলে নকবি আকৌ এইটোচোন মোৰে ল'ৰা এই বুলিও নক'লে ধ্ৰুৱই ইমান কান্দিছে আৰু কান্দিব নে কান্দিব নিজৰ পুতেকটোক যদি তেনেকুৱা কৰে হয়নে নহয় কান্দি কান্দি বেচেৰা মাকৰ ওচৰত মাকে কৈছে অ' পাকিল কান্দিছে ই কান্দিছে মুখে কথা নোলোৱা হ'ব তেতিয়া লগৰখিনিয়ে গোটেই কাহিনীটো মাকক কৈ দিলে এইখিনিলৈকে আমি সাধুভাগ আগবঢ়ালোঁ তেতিয়া সুনীতিয়ে কি কৰিলে আৰু ধ্ৰুৱই কি পালে আৰু ইফালে ৰাজসিংহাসনৰ উপবিষ্ট উত্তমে কি পালে পাঠভাগ শেষ কৰাৰ পাছত আমি এই কথাকেইটা কৈ আজি আলোচনা আমি ইমানটা সামৰি দিম আমি খুব কম কথা শিকিছোঁ আজি মাত্ৰ ধ্ৰুৱ চৰিত্ৰ শিকিছোঁ ধ্ৰুৱ চৰিত্ৰ যোগেদি আমি দুটা চৰিত্ৰ পালোঁ এক হ'ল সুনীতি এক হ'ল সুৰুচি কোনো কাৰণত ৰুচি যিমান বেছি ভাল হ'লেও নহ'লেও নীতিৰ পৰা বিশৃংখলিত হৈ বিচলিত হৈ আহিবৰ কাৰণে আমাৰ শাস্ত্ৰই কোৱা নাই সদায় নীতি কথাৰ মতে থাকিবলৈ গৈছে নিয়ম নীতিৰ মাজত চলিবলৈ গৈছে তেতিয়াহে আমাৰ জীৱনটো ঊৰ্ধ্বগামী হ'ব আমাৰ নীতিটোৱে কি ক'লে নামগৃহলৈ আহিছোঁ যেতিয়া আমি সকলো সমান সেইকাৰণে আমি সকলোৱে এনেকৈ ধাৰি পাৰি বহিছোঁ ৰুচিৰ মতে থকা হ'লে তেখেতে ধনী মানুহৰ মানুহ ধনী টকা পইচা থকা মানুহ তেখেতে ইয়াত চকী এখন লৈ বহিব পাৰিলেহেঁতেন নহয় দুখীয়া ঘৰৰ মানুহটো সেইফালে আঁতৰত দিব পাৰিলেহেঁতেন নহয় গুৰুজনাই কিন্তু সেইটো কৰা নাই ৰুচিটোত সেইটো হয় কেলে নহয় নি তেওঁ দামী চোলা এটা পিন্ধিব পৰা অধিকাৰ আছে তেওঁ পাৰে গতিকে তেওঁ পিন্ধিব তেওঁৰ ৰুচিটোত আছে তেওঁ সোণৰ খাৰু এযোৰ পিন্ধি আহিব পাৰে সোণৰ ঘড়ী এটা পিন্ধিব পৰা তেওঁৰ সামৰ্থ্য আছে পিন্ধিব পাৰে ৰুচিটোৱে কৈছে নীতিটোৱে কৈছে নামগৃহলৈ আহিছা যদি সেইবিলাক তুমি ঘূৰি থৈ আহা সেইমতে অহা নাই জানো ইচ্ছা কৰিলে তেখেতে দামী ঘড়ী এটা ৰোলেক্স এটা পিন্ধি আহিব পাৰিলেহেঁতেন এনেহে কৈছোঁ পাব আপোনাক বেয়া পাব নালাগে বাৰু হয়নে নহয় পাৰিলেহেঁতেন কিন্তু নাই অহা কেলে পাৰিলে সাধাৰণ ঘড়ী এটাও পিন্ধি নাই অহা কেলে নামগৃহলৈ যে আহিছে আমি সকলো সমান
এইটোকে ইউনিফৰ্মিটি বুলি কোৱা হয়। সেইকাৰণে স্কুল কলেজবিলাকতো যিমান ধনী ঘৰৰ ল'ৰা পঢ়ক, লাগিলে মুখ্যমন্ত্ৰীৰ ল'ৰা হওক, লাগিলে সি ভিক্ষাৰী ঘৰৰ ল'ৰা হওক, স্কুলত যেতিয়া বহিব ইউনিফৰ্ম একে হ'ব লাগিব। সেইটো হ'ল নীতি আৰু ইটো হ'ল ৰুচি, হয়নে নহয় কওক? স্কুলৰ পৰা যেতিয়া উঠি ওলাই গৈ দেউতাকৰ লগত দুইটা ল'ৰা ফুৰিবলৈ যাব, দুখীয়া ঘৰৰ ল'ৰাটোৱে চাইকেলত উঠি যাব আৰু ধনী ঘৰৰ মুখ্যমন্ত্ৰী পুতেকটোৱে লাক্সাৰিয়াছ কাৰত যাব, নাযাব নেকি? সেইটো হ'ল ৰুচি। কিন্তু স্কুলত অহাৰ লগে লগে হৈ গ'ল নীতি, একে ইউনিফৰ্ম পিন্ধি আহিব লাগিব।